নিজে নিজকে সুধিছো অৰ্থ জীৱন দেখিলা নহয় তুমি কৈছিলা যে নয়নৰ দ্বাৰা একোৱে নহয় নয়নে একোৱে কৰিব নোৱাৰিব এতিয়া চোৱা আকৌ মোৰ নয়নে একে এন্টাৰপ্ৰাইজৰ লগত ডিলটো ফাইনেলি কৰি আনিলে এতিয়া ইমান ডাঙৰ কোম্পানীটোৰ লগত আমাৰ প্ৰজেক্ট আৰম্ভ হ'ব আৰু মই সঁচাকৈয়ে নয়নে নোৱাৰিব বুলিয়ে ভাবিছিলো কিন্তু নয়ন মোক আচৰিত কৰি তুমি দেখোন ডিলটো সঁচাকৈয়ে ফাইনেল কৰিলা মোৰ সঁচাকৈ ভাল লাগিছে এনেকৈ আগলৈও ভালকে কামবোৰ কৰি যাবা পাপা কৰি যাম আপুনি মাত্ৰ মোক শিকাই বুজাই আগুৱাই লৈ যাব আৰু মইতো আছোৱেই সকলো সময়তে তোমালোকৰ লগত পিছে নয়ন একে এন্টাৰপ্ৰাইজৰ লগত নতুন প্ৰজেক্টটোৰ ৰেছপন্সিবিলিটি তুমিয়ে ল'ব লাগিব কিন্তু তেওঁলোকৰ অফিচটো যিহেতু বহুত দূৰ হয় মইতো সদায় অহা যোৱা কৰি থাকিব নোৱাৰিম গতিকে এই কামটোৰ দায়িত্ব তুমি আৰু অনন্যাই লোৱা কিন্তু পাপা আপুনি মোক কৈছিলে তেওঁলোকৰ লগত মিটিংখন কৰি দিবলৈ যিটো মই ভালকৈ কৰি দিলোঁ কিন্তু গোটেই প্ৰজেক্টটোৰ ৰেছপন্সিবিলিটি মই ল'ব নোৱাৰিম পাপা এইটো প্ৰজেক্ট কমপ্লিট হ'বলৈ কমেও 6-7 মাহ সময় লাগিব মই সদায় সদায় একে এণ্টাৰপ্ৰাইজৰ অফিচলৈ যাব নোৱাৰিম পাপা মোক বেলেগ যি কামেই দিয়ে পাপা মই কৰিবলৈ ৰেডি আছোঁ বেলেগ কাম কিয় এই ডিলটো যিহেতু তুমিয়ে ফাইনেল কৰিলা গতিকে গোটেই প্ৰজেক্টটোৰ ৰেছপন্সিবিলিটি তুমিয়ে ল'ব লাগিব এইবোৰ উল্টা পুল্টা কথা কৈ নাথাকিবা মই যেনেকৈ কৈ যাওঁ তেনেকৈ কৰি যাবা কাম তেতিয়াহে যদি জীৱনত তুমি কিবা এটা কৰিব পাৰা বুজিছা নহয় প্লিজ পাপা আপুনি দয়া কৰি বেলেগ কাৰোবাক দিয়ক এইটো দায়িত্ব নয়ন এনেকৈ কিয় কৈ আছা তুমি পাপাই তোমাৰ ভালৰ কাৰণেহে কৈছে ইমান নাম থকা কোম্পানীটোৰ লগত কাম কৰিবলৈ তুমি কিয় বেয়া পাই আছা পাপা তুমি চিন্তা নকৰিবা মই নয়নক বুজাম মুঠতে এইটো প্ৰজেক্ট নয়নে আগবঢ়াই দিব সি এইটো প্ৰজেক্টৰ দায়িত্ব ল'বই লাগিব ভালকে বুজোৱা তাক অনন্যা এই প্ৰজেক্টটো ভালকে কৰিব পাৰিলে তাৰ কেৰিয়াৰৰ কাৰণে কিমান ভাল হ'ব সি নিজে বুজি পোৱা নাই এতিয়া চব তোমাৰ ওপৰত অনন্যা তুমি তাক কেনেকে বুজোৱা আৰু নয়ন তোমাক আৰু কিমানবাৰ বুজাব লাগিব মই তুমি কিয় এনেকুৱা কৰা বাৰু পাপাই যে তোমাক গ্ৰহণ কৰি এনেকুৱা এটা দায়িত্ব দিছে সেইটোৱেতো আমাৰ কাৰণে ডাঙৰ কথা তোমাৰ মনত আছেনে পাপাই তোমাক নিজৰ জোৱাই হিচাপে মানিয়ে ল'ব খোজা নাছিল তেতিয়া দেখোন তুমিয়ে কৈছিলা পাপাৰ মন পাবৰ কাৰণে তুমি তেওঁ যি কৰিব কয় তাকে কৰিবা এতিয়া ইমান নাখাৰা কিয় তোমাৰ অনন্যা তোমাক দেখোন মই কৈছিলো একো নুশুনো নয়ন তুমি আৰু এতিয়া একো বাহানা বনাব নোৱাৰিবা এইটো প্ৰজেক্টৰ দায়িত্ব তুমিয়ে ল'ব লাগিব নহলে জানাই নহয় পাপাই আৰু আমাক কেতিয়াও বিশ্বাস নকৰে পাপাৰ বিশ্বাস জয় কৰাটো আমাৰ কাৰণে যে কিমান ইম্পৰ্টেণ্ট সেইটো তুমি ভালকৈ বুজা নয়ন পাপাৰ খং কিন্তু এতিয়ালৈকে তুমি দেখা নাই তোমাৰ লগত বিয়া হোৱাৰ কাৰণে এনেও পাপাৰ মোৰ ওপৰত খঙে উঠি আছে তেতিয়াই মোক তেওঁ কৈছিলে যদি মই তোমাৰ লগতে বিয়া হওঁ তেতিয়া সম্পত্তিৰ বেছিভাগ অংশই বেলেগক দান কৰি দিব পাপা বেছি খং উঠিলে কিন্তু আমাক ঘৰৰ পৰা উলিয়াই দিব তেতিয়া সাজু হৈ থাকিবা ফুটপাথত থাকিবলৈ আৰু কিবা বুজাব লাগিবনে তোমাক নয়ন নালাগে অনন্যা নালাগে আৰু হ'ব দিয়া মই এইটো ৰেছপন্সিবিলিটি ল'ম ভেৰি গুড নয়ন আৰু প্ৰয়োজন হ'লে মই তোমাৰ লগত থাকিম অৱশ্যে ঠিকেই আছে তালৈ অহা যোৱা কৰি থাকিলে মই অনামিকাৰ খবৰ পাই থাকিম মোৰ কাৰণেতো তাইৰ জীৱনত ইমান কিবা কিবি হৈ গ'ল আৰু ভণ্টিয়ে যে ইমান অন্ধবিশ্বাস কৰি তাইক এনেকৈ ঘৰৰ পৰা খেদি পঠিয়াব মইতো কেতিয়াও কল্পনাও কৰিব পৰা নাছিলো বেচেৰি মোৰ কাৰণে ইমান আলাই আথানি হৈছে ইমান দুখ কষ্ট সহ্য কৰি আহি সৰুকে হ'লেও ইয়াত চাকৰি এটাত সোমাইছে অনন্যাক যদি মই অনামিকাৰ বিষয়ে কৈ দিওঁ যে তাই ইয়াতে আছে অনামিকাৰ জীৱনলৈ তাই আৰু কি ধুমুহা লৈ আহিব কোনো ঠিক নাই কালি অৱশ্যে মই তাইক কৈছিলোৱে সেইখন অফিচত অনামিকাৰ নিচিনা ছোৱালী এজনী দেখিছো বুলি কিন্তু তাই নিজে সেইটো বিশ্বাস নকৰিলে সেইজনী অনামিকা কেতিয়াও হ'ব নোৱাৰে বুলি ক'লে যি হ'ল ভালেই হ'ল এতিয়াৰ পৰা অন্তত মই অনামিকাৰ খবৰ খাতি পাই থাকিম মোৰ ছোৱালীজনী কলৈ গ'ল বাৰু মোৰ অনামিকা ক'ত আছে বাৰু আপুনি য'ৰ পৰাই হওক মোৰ ছোৱালীক বিচাৰি আনি দিয়ক ইমানকে কন্দা কথা নকৰিবাচোন দিনক দিনে তোমাৰ স্বাস্থ্য বেয়া হৈ গৈ আছে মই কিবা অনামিকাক নিবিচৰাকে আছো নেকি কিমান যে বিচাৰি আছো কিন্তু নাই ছোৱালীজনীৰ কোনো খবৰ পোৱা নাই দুখ অকল তোমাৰে লগা নাই নহয় মোৰতো সমানে দুখ লাগিছে মই তাইৰ দেউতাক হয় তাই মোৰ প্ৰথম ছোৱালী কিমান মৰমত ডাঙৰ কৰিছিলো তাইক আৰু তুমি ইমান চিন্তা নকৰিবা য'ৰ পৰাই হওক মই মোৰ ছোৱালীক বিচাৰি আনিমেই ইমান দিনে মোৰ ইমান বেছি চিন্তা লগা নাছিল কিন্তু যেতিয়া শুনিলো মোৰ ছোৱালী অনামিকা মা হ'বলৈ গৈ আছে তেতিয়াৰ পৰা মোৰ আৰু বেছি চিন্তা লাগিছে অকলশৰে এনেকুৱা এটা সময়ত তাই বা ক'ত আছে ভালকৈ খোৱা বোৱা বা কৰিছেনে নাই তাই কিবা অসুবিধাই পাইছে নেকি সেইবোৰ চিন্তা কৰি কৰি মোৰ একো ভাল নলগা হৈছে আৰু আনফালে আকৌ নিহাৰিকাৰ বিয়াখনো ঠিক হৈছিলে কিন্তু ডাঙৰজনীৰ এনেকুৱা অৱস্থাত সৰুজনীৰ বিয়াখন কেনেকৈ দিওঁ বাৰু নিহাৰিকাৰ বিয়াৰ কথা এতিয়া ভাবিব নালাগে সেইবোৰ পিছৰপৰাই হ'ব আগতে অনামিকাক বিচাৰি লওঁচোন কিন্তু দেউতা অনামিকা বাক যদি কেতিয়াও বিচাৰি নোপোৱা এইবোৰতো কেনেকুৱা কথা কৈছ তোৰ নিজৰ বায়েৰৰ কথা এনেকৈ ক'বলৈ বেয়া লগা নাই কিয় বিচাৰি নাপাম তাইক আমি চাবিচোন অতি সোনকালে তাইক আমি বিচাৰি পাম মা মই সেইটো অৰ্থত কোৱা নাই অনামিকা বা ঘূৰি আহক ভালে ভালে ময়ো সেইটোৱে বিচাৰোঁ কিন্তু ইমান দিন জানো বিজয়ৰ ঘৰৰ মানুহ বিজয়ৰ মাক দেউতাক ৰৈ থাকিব মোলে ৰ'ব লাগিব তেওঁলোক আমাৰ ইমান এটা বিপদ হৈ আছে তেওঁলোকে বুজিব লাগিব তই জানো পাৰিবি বায়েৰ এনেকুৱা খবৰ শুনিও তই বিয়া হ'ব পাৰিবি বেয়া লাগিব মা বহুত বেয়া লাগিব কিন্তু মোৰ কথাটো চিন্তা কৰা তোমালোকে বিজয় আৰু মোৰ মাজত কিমান বছৰৰ সম্পৰ্ক এতিয়াহে তেওঁলোকৰ ঘৰৰ মানুহে আমাৰ সম্পৰ্কটো মানি লৈছে
এতিয়া অনামিকাৰ বাৰ কাৰণে যদি আমি আৰু বহুত দিন ৰৈ দিব লগা হয় তেতিয়া দেখিছেনে আপুনি শুনিছে ছোৱালীৰ কথা তাইকৰ এনেকুৱা অৱস্থাত তাই এতিয়া বিয়া হোৱাৰ মন মেলিছে হ'বচোন তুমি ইমানকে খং নকৰিবা তোমাৰ প্ৰেছাৰ বহুত হাই হৈ গৈছে কৈছে নহয় ডক্টৰে আৰু নিহাৰিকা তই ইমান চিন্তা কৰিব নালাগে চাবিচোন বাহিৰক সোনকালে বিচাৰি পাম তয়ো আমাৰে ছোৱালী তোৰ কথা আমি চিন্তা নকৰাকে থকা নাই নহয় পুলিচে ইমান দিনে কি কৰি আছে মোৰ ছোৱালীজনীক বিচাৰিব পৰা নাই যে নাজানো তেওঁলোকে কি কৰিছে সুধিলে খালি কয় আমাৰ কাম আমি কৰি আছো আচলতে কি জানা আমি দুখীয়া মানুহ যে ইমান টকা পইচা দিব নোৱাৰো সেইকাৰণে আমাৰ কামবোৰ এনেকৈ কৰে ৰবা মই আকৌ পুলিচৰ ওচৰলৈ যাওঁ ময়ো নামঘৰত আকৌ চাকি এগছ দি থৈ আহোঁগে অনামিকা বা ক'ত আছে মা দেউতাক কৈ দিয়াটোৱে ভাল হ'ব নি বাৰু তেতিয়া যি দেখিছো অনামিকা বাক নোপোৱালৈকে মোৰ বিয়াৰ কথা তেওঁলোকে চিন্তা নকৰিব কিন্তু অনামিকা বাক লৈ অহাৰ পিছত বা বিজয়ৰ মাক দেউতাকে কি কৰে এনেও তাইৰ ইমানবোৰ বদনাম হৈ গ'ল এতিয়া কোনোৱে তাইক চৰিত্ৰহীনা বুলিও কৈছে তাইৰ গাত থকা সন্তানটো বোলে ভিনদেউ নহয় এইটো জানো সম্ভৱপৰ হয় নহয় কেতিয়াও কিন্তু মানুহৰ মুখত জানো সোপা দিব পাৰি বিজয়ৰ মাক দেউতাকেওতো সেইবোৰে বিশ্বাস কৰিব এনেও মোক তেওঁলোকে বৰ বেছি এটা ভাল নাপায় সোনকালে বিজয় আৰু মোৰ বিয়াখন হৈ যোৱা হ'লে ভাল আছিল কি যে কৰো একো ভাবি পোৱা নাই এতিয়া অনামিকা আহি পালাহি প্ৰাচুৰ্য ছাৰ পালোহি তুমি মোক ছাৰ বুলি ক'ব নালাগে অনামিকা প্ৰাচুৰ্য বুলিয়ে মাতিবা আমাৰ অফিচৰ সকলো মানুহ প্ৰায় ফ্ৰেণ্ডৰ নিচিনাই গতিকে তুমিও মোক নিজৰ ভাল ফ্ৰেণ্ড বুলিয়ে মানিব পাৰা আপোনাক মই কেনেকৈ নাম কাঢ়ি মাতিম বাৰু আপুনি সকলো ফালৰ পৰাই মোতকৈ বহুত ওপৰত তেনেকুৱা কোনো কথা নাই আমি সকলোৱে দেখোন এইটো অফিচতে কাম কৰোঁ আৰু আমাৰ মাজত চাগে ইমান এজ ডিফাৰেঞ্চো নহ'ব গতিকে মোক তুমি নাম কাঢ়িয়ে মাতিবা আৰু তুমি বুলিয়ে ক'বা ঠিক আছে বাৰু মই চেষ্টা কৰিম ছাৰ এইটো কেনেকুৱা চেষ্টা অনামিকা এতিয়াই দেখোন তুমি মোক ছাৰ বুলি ক'লা ভুল হৈ গ'ল প্ৰাচুৰ্য হ'ব দিয়া আগলৈ এনেকুৱা ভুল নকৰিবা আৰু মিষ্টাৰ নিবিৰ আপুনি কেতিয়া আহিলে তেতিয়াই আহিলো যেতিয়া আপোনালোক দুয়ো ইমান হাঁহি হাঁহি কথা পাতি আছিলে ইমান হাঁহিবলগীয়া কি কথা ওলাইছিলে মই জানিব পাৰোঁনে নিশ্চয় জানিব পাৰে মিষ্টাৰ নিবিৰ কিন্তু আপুনি ইমান খঙত কিয় কথাবোৰ কৈ আছে মই খং কৰা নাই মোৰ মুখখনেই এনেকুৱা খঙত নাথাকিলেও খঙত থকা যেন লাগে হয় নেকি তেন্তে চাবচোন আমাৰ অফিচলৈ কিছুদিন অহা যোৱা কৰিলে আপুনি সলনি হৈ যাব আমাৰ অফিচত আকৌ চবেই হাঁহি ফূৰ্তিৰে কামবোৰ কৰোঁ নহয়নে বাৰু অনামিকা হয় হয় ময়ো জইন কৰা দিনাখনৰ পৰা দেখি আছো অফিচৰ পৰিৱেশটো বহুত ভাল হয় অনামিকা এটা কাম কৰিলে কেনেকুৱা হয় তুমি প্ৰায়ে মনটো মাৰি মাৰি থাকা বুজি পাইছো বাৰু তোমাৰ লগত ইমান কিবা কিবি হৈ গ'ল গতিকে তুমি মন মাৰি থকাটোৱে স্বাভাৱিক কিন্তু ফ্ৰেণ্ড হিচাপে আমাৰো এইটো কৰ্তব্য যে তোমাৰ মনটো ভাল কৰি ৰাখো সেইকাৰণে মই কথা এটা ভাবিছো তুমি বা কি কোৱা কি কথা প্ৰাচুৰ্য আমি গোটেইকেইটাই মিলি ব'লা এদিন ক'ৰবাৰ পৰা ফুৰি আহোঁ মিষ্টাৰ প্ৰাচুৰ্য এইখন অফিচত একো কাম বন নাই নেকি অকল যে ফুৰা চকাৰ কথা হাঁহি ধেমালি ঠাট্টা সেইবোৰ চলি থাকে এনেকৈ কিয় কৈছে মিষ্টাৰ প্ৰাচুৰ্য আমাৰ এই কোম্পানীটোৰ নাম মাৰ্কেটত কিমান বেছি আছে সেইটো হয়তো আপুনিও ভালকে জানে আৰু সেইকাৰণে আপোনালোক আমাৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহিছিল এতিয়া আপুনি এনেকৈ কৈ আছে যে নহয় মানে আজিলৈ মই দুদিন আহিলো এইটো অফিচলৈ আৰু মই যি দেখিছো ইয়াৰ ষ্টাফৰ মানুহখিনিৰ মাজত প্ৰয়োজনতকৈ অলপ বেছিয়ে ক্ল'জনেছ আছে অনামিকা এগৰাকী বিধৱা মহিলা তেখেতৰ ইমান কাষ চাপি গৈ তেখেতৰ লগত ইমান হাঁহি ধেমালি কৰাটো আপোনাৰ জানো ঠিক হৈছে আচৰিত মানুহ দেই আপুনি মই অনামিকাৰ লগত কথা বতৰা পাতিছো হাঁহি ধেমালি কৰিছো তাত আপোনাৰ কি প্ৰব্লেম মোৰ কি প্ৰব্লেম হ'ব মোৰ কোনো প্ৰব্লেম নাই মই মাত্ৰ কথাটোহে কৈছো শুনক মিষ্টাৰ প্ৰাচুৰ্য এইবোৰ কৰি থকাতকে কামত ধ্যান দিয়ক তেতিয়া সকলোৰে ভাল হ'ব কেনেকুৱা মানুহ বাৰু এইজন কথা নাই বতৰা নাই মোক ইমান কথা শুনাই থৈ গ'ল মই যি দেখিছো এইটো প্ৰজেক্টত কাম কৰি একেবাৰে ভাল নালাগিব চোৱাচোন বাৰু অনামিকা এনে মোৰ মনটো বেয়া কৰি দিলে মন বেয়া নকৰিবা প্ৰাচুৰ্য কিছুমান মানুহ থাকে এনেকুৱা আৰু জানানে যিবোৰ মানুহৰ কথা বতৰা এনেকুৱা কঠোৱা হয় মনটো কিন্তু তাতকৈ বহুত কোমল হয় তেখেতৰ আচল ৰূপটো চাগে আমি লাহে লাহেহে ধৰিব পাৰিম এতিয়া সেইবোৰকে চিন্তা কৰি মন বেয়া কৰি নাথাকিবা প্ৰাচুৰ্য ঠিকেই কৈছা তুমি মই অৱশ্যে ইমান মন বেয়া কৰি থকা মানুহো নহয় কোনোবাই যদি মোক কিবা বেয়া কথা কয় এখন কাণেদি শুনো আৰু আন এখন কাণেদি উলিয়াই দিওঁ ইমান চেণ্টি হৈ থকা ল'ৰা মই নহয় তেনেকে থকাই ভাল প্ৰাচুৰ্য ঠিক আছে অনামিকা মোৰ বহুত কাম আছে ইয়াত তোমাৰ লগত লেকচাৰ মাৰত লাগিলো নহয় পাহৰিয়ে গৈছিলো দেখিলা মই যাওঁ এতিয়া পিছত আকৌ লগ পাম ঠিক আছে বাৰু প্ৰাচুৰ্যৰ মনটো সঁচাকৈ বহুত ৰঙীন পিছে সেই মানুহজনৰ কথাবোৰ শুনিহে আচৰিত হলো তেওঁ কিয় এনেকৈ ক'লে বাৰু মই বিধৱা হলো কাৰণে হাঁহি ধেমালি কৰি জীয়াই থকাৰ মোৰ কোনো অধিকাৰ নাই নেকি প্ৰাচুৰ্যই মাত্ৰ মোৰ মনটো ভাল লগাবলৈহে চেষ্টা কৰিছিল আৰু এইটো অফিচৰ সকলোৱে সেইটো চেষ্টাই কৰে সকলোৱে মোক বহুত ভাল পায় সেইকাৰণেহে মোৰ ওচৰলৈ আহি কথা বতৰা পাতে যাতে মই চিন্তাবোৰ অলপ কমকৈ কৰোঁ তুমি আহিলা নয়ন চোৱাচোন আজি মোক কেনেকুৱা লাগিছে বাৰু আজি মই জিমলৈ গৈছিলো গম পোৱা নে আজিৰ পৰা সদায় যাম তুমি মোক কৈ থাকা নহয় মই বৰ বেছি শকত হৈ গৈছো এইবোৰ ড্ৰেছ পিন্ধিলে ভাল নালাগে কি চাবাচোন মই একেবাৰে ক্ষীণাই যাম অলপ ক্ষীণ লাগিছেনে বাৰু আজি মোক আজি বহুত কষ্ট কৰিলো জানানে তুমি মোৰ কাৰণে ইমান সলনি হ'লা তোমাক মই গয়া গয়া কওঁ কাৰণে তুমি একেবাৰে বেলেগ এটা ৰূপেই লৈ ল'লা তুমি যে মোক ইমান বেছি ভাল পোৱা মই ভবা নাছিলো তুমি মোৰ কাৰণে ইমানখিনি কৰিছা গতিকে ময়ো তোমাৰ কাৰণে কৰিব লাগে মই ক্ষীণোৱাটো তুমি বিচাৰা ন চাবাচোন নয়ন এতিয়াৰ পৰা মই বহুত কষ্ট কৰিম মই ক্ষীণাম কোৱা আকৌ আজি মোক অলপ ক্ষীণ লাগিছেনে বাৰু নাই লগা অলপো ক্ষীণ লগা নাই হাতী যি হাতীয়ে হৈ আছা
আৰু হাতী হৈয়ে থাকিবা এইটো বয়সত খিনোৱাটো তোমাৰ কাৰণে পচিবলেই নহয় নয়ন তুমি তুমি মোক এনেকৈ কৈ দিলা আজিলৈকে তুমি মোৰ লগত ডাঙৰকৈ কথা এটা কৈ পোৱা নাই আৰু আজি তুমি মোক এনেকৈ কৈ দিলা মইনো কি ভুলকে কৈছো মইতো সঁচা কথাই কৈছো এইটো বয়সত তুমি খিনাবলৈ চেষ্টা নকৰিবা উল্টাই আকৌ হাড় চাৰ ভাঙি আহিলে এইটো বয়সত জোৰাও নল'ব কিন্তু আজি তুমি মোৰ বয়সক লৈ ইমানকৈ কিয় কথা কৈ আছা কাৰণ তোমাৰ বয়স হৈছে তুমি নিজেও জানা তোমাৰ যথেষ্ট বয়স হৈছে মোতকৈ তুমি বহুত বছৰেই ডাঙৰ নয়ন আজি তুমি মোক বহুত বেছি দুখ দিলা মই তোমাতকৈ বয়সত ডাঙৰ সেই কথা তুমি আজি গম পোৱা নাই নহয় আগৰ পৰাই গম পোৱা আগততো কেতিয়াও তুমি মোক এনেকৈ কোৱা নাছিলা আজি তোমাৰ কি হ'ল প্ৰথম মোক প্ৰপ'জ কৰোঁতে তুমি জানো গম পোৱা নাছিলা যে মোৰ বয়স বেছি তোমাতকৈ মোলৈ কিমান ভাল ভাল বিয়াৰ প্ৰপ'জেল আহিছিলে পাপাৰ চিনাকি ডাঙৰ ডাঙৰ বিজনেছমেন আহিছিলে মোৰ বিয়াৰ কাৰণে কিন্তু মই সেইবোৰ চব ৰিজেক্ট কৰিলোঁ অকল তোমাৰ কাৰণে এতিয়াও পাপাই মোক ইমান খং কৰে তোমাৰ লগত বিয়া হোৱাৰ কাৰণে আৰু তুমি আজি মোক এনেকৈ কৈ দিলা আজি তুমি মোক কিন্তু বহুত বেছি দুখ দিলা নয়ন তোমাক মই ভাল পাওঁ কাৰণেহে ইমানখিনি সহ্য কৰিও তোমাৰ লগত বিয়া হ'লো তুমি অলৰেডি অনামিকাক বিয়া পাতিছিলা কিন্তু তাৰ পিছত মই অনুভৱ কৰিলোঁ তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম সেইকাৰণে তোমাক আকৌ মোৰ কাষলৈ ঘূৰাই আনিলোঁ তোমাৰ কাৰণে মই ইমান সলনি হ'বলৈ চেষ্টা কৰি আছোঁ মই খাই বহুত ভাল পাওঁ কিন্তু তোমাৰ কাৰণে মই খোৱা কণ্ট্ৰল কৰিছোঁ জিম যাবলৈ আৰম্ভ কৰিছোঁ যাতে মোৰ লগত ওলাই যাবলৈ তোমাৰ লাজ নালাগে ইমানখিনি কৰাৰ পিছতো মই তোমাৰ এইবোৰ কথা শুনিব লগা হ'ল অনন্যা ৰ'বাচোন সঁচাকৈ অনন্যাক আজি মই বহুত বেয়াকৈ কৈ দিলোঁ অফিচত প্ৰাচুৰ্য আৰু অনামিকাক ইমান কাষত দেখি মোৰ খং উঠি আছিল তেতিয়াৰ পৰাই সেই খং মই অনন্যাৰ ওপৰত উঠালো মোৰ কিয় এনেকুৱা হৈছে বাৰু অনামিকাৰ কাষলৈ বেলেগ কোনোবা অহাৰ কাৰণে মোৰ কিয় ইমান খং উঠিছে মইতো তাইৰ জীৱনৰ পৰা আঁতৰি আহিলো মই মৰিলো বুলিয়ে তাই মানি লৈছে আৰু মইতো নিজ ইচ্ছামতেই তাইক এৰি ঘৰখন এৰি ইয়ালৈ গুচি আহিছিলো অনন্যাৰ দেউতাক বহুত ধনী মানুহ মই যেনেকৈ লাক্সাৰী লাইফ বিচাৰো তেনেকৈ পাম বুলি ইয়ালৈ গুচি আহিছিলো আৰু সঁচাকৈ ইয়াত মই বহুত বেছি আৰামত আছো টকা পইচাৰ ফালৰ পৰা কোনো অভাৱ নাই আকৌ সেইটো জীৱনলৈ ঘূৰি যাবলৈ মই নিবিচাৰো দৰিদ্ৰতা দুখ কষ্ট সেইবোৰৰ বাহিৰে একোৱেই নাই সেইটো জীৱনত অনামিকাৰ জীৱনলৈ মইতো কেতিয়াও ঘূৰি নাযাওঁ তেন্তে অনামিকাৰ ওচৰলৈ বেলেগ কোনোবা আহিলে মোৰ কিয় খং উঠে